আৰু মাত্ৰ কেইঘণ্টামান পিছত সমাপ্ত কৰিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ আৰু এটা দিন পিছত বৰ্তমান নিৰ্বাচনৰ যি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ তাৰ ভোট গ্ৰহণ অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে সমগ্ৰ নামনি অসম ৰাজনৈতিকভাৱে উত্তাল হৈ পৰিছে। প্ৰতিটো ৰাজনৈতিক দলৰ হেভিৱেট প্ৰাৰ্থীসকল আহি এই মুহূৰ্তত নামনি অসমত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আমি এই মুহূৰ্তত উপস্থিত হৈছোঁ কাটাঝাৰ গাঁৱত আৰু ইয়াতে সামগ্ৰিক পৰিৱেশ দেখাবলৈ মই অনুৰোধ জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্টক। আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে যে এগৰাকী প্ৰাৰ্থী সদস্য পদৰ প্ৰাৰ্থী চমেলা বেগম 10 নং গোবৰ্ধনা গাঁও পঞ্চায়তৰ অন্তৰ্গত 7 নং খণ্ডৰ কাটাঝাৰ পাথাৰৰ মনোনীত প্ৰাৰ্থী ৰাইজৰ মনোনীত প্ৰাৰ্থী চমেলা বেগম তেওঁ ফুলকবিৰ ছবিত এইবাৰ ভোটত অৱতীৰ্ণ হৈছে আৰু আমি দেখিছোঁ ইয়াতে বহুত মানুহ ইয়াতে সমাগম হৈছে আৰু তেওঁলোকে চমেলা বেগমৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত প্ৰাৰ্থী যিগৰাকী আছে তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম আৰু তেওঁৰ মনৰ ভাৱ জানিম আৰু জনসাধাৰণে তেওঁ কিয় ভোট দিব সেই সম্বন্ধে কিছু কথা জানিবলৈ যত্ন কৰিম। আপুনি ভোটত অৱতীৰ্ণ হৈছে, কেনেকুৱা সঁহাৰি কেনেকুৱা পাইছে? ৰাইজে মোক বহুত সঁহাৰি দিছে, বহুত ভাল লাগিছে। ৰাইজে মোক ফুলকবিৰ ছবি যদি ভোট দি জয়যুক্ত কৰে, ৰাইজৰ যিখিনি আশা আছে মই পূৰণ কৰাৰ চেষ্টা কৰিম আৰু চৰকাৰৰ পৰা যিখিনি আশা আছে সেইখিনিও মই পূৰণ কৰাৰ চেষ্টা কৰিম। ৰাইজে বহুত সঁহাৰি দিছে মোক, ৰাইজৰ ওচৰত বহুত ধন্যবাদ জনাইছোঁ, বহুত ধন্যবাদ জনাইছোঁ। আজি দেখা গৈছে যে আপোনাৰ পৰা অকণমান জানিব যত্ন কৰিম, দেখা গৈছে যে 1000 মান ভোট আছে কিন্তু মানুহ আজি যথেষ্ট বেছি, ক'বলৈ গ'লে গোটেই মানুহ ওলাই আহিছে, কি ক'ব? 10 নং গোবৰ্ধনা গাঁও পঞ্চায়তৰ 7 নং কাটাঝাৰ পাথৰৰ যিজনী প্ৰাৰ্থী ৰাইজে থিয় কৰাইছে, ৰাইজে সঁহাৰি দিছে, ৰাইজ নিজে থিয় হোৱা নাই, ৰাইজে থিয় কৰাইছে আৰু জিকাবলৈ ৰাইজে আমাক আশা দিছে। আমি তাক আশা দিছোঁ যে যদি আমাৰ এই ফুলকবিৰ প্ৰাৰ্থী চমেলা বেগম মোক জয়ী কৰিব পাৰে তেনেহ'লে ৰাস্তা ঘাট উন্নয়নৰ কাম ৰাইজৰ লগত কৰিব বুলি আশা কৰিছোঁ। ইতিমধ্যে ৰাইজৰ মনোনীত প্ৰাৰ্থী ইতিমধ্যে উল্লেখ কৰিছে আৰু আমি দেখিছোঁ আজি ইয়াতে যি শোভাযাত্ৰা তেওঁলোকে কৰিছে এই প্ৰচাৰ কাৰ্যত আমি দেখিছোঁ যে যিমান মানুহ ওলাই আহিছে এগৰাকী সদস্য পদৰ প্ৰাৰ্থীৰ কাৰণে ইমানখিনি মানুহ ওলাই অহাটো এক অভূতপূৰ্ব এক সঁহাৰি। আৰু যি দেখিবলৈ পোৱা গৈছে ৰাইজৰ মুখে মুখে ইতিমধ্যে আমি যেনেকুৱা এটা সমৰ্থন দেখিছোঁ সেই সমৰ্থনত এটা বস্তু প্ৰায় স্পষ্ট হৈ পৰিছে। কিন্তু এতিয়াও যিহেতু ভোট গ্ৰহণ বাকী আছে, 7 তাৰিখে ভোট অনুষ্ঠিত হ'ব, তেনে ক্ষেত্ৰত 7 তাৰিখে জনসাধাৰণে ফুলকবিৰ ছবিত ভোট দিব বুলি তেওঁলোকে ইতিমধ্যে আশা কৰিছে। আৰু আমি দুই এজনৰ লগত কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোক আছে প্ৰচাৰত আহিছে। আপোনাৰ পৰা অকণমান মই জানিম যে দেখিছোঁ যে আমি যিখিনি খবৰ পাইছোঁ প্ৰায় 1000 মান ভোট আছে, কিন্তু আজি ইয়াতে আমি মানুহ দেখিছোঁ যে কমচে কম 800 বা 1000 মানুহ হ'ব, ইমান সঁহাৰি যিহেতু ভোট বাকী আছে, কি ক'ব? ছাৰ, আমাক ৰাইজে বহুত যথেষ্ট মৰম দিছে আৰু চমেলা বেগমক যথেষ্ট মানুহ ভাল পায়, সেইকাৰণে আমাৰ 1000 ভোট আমাৰ 7 নম্বৰ খণ্ডত আছে। 1000 ভোটত আমাক প্ৰায় 800+ ভোট মানুহ আমাৰ ইয়াতে ৰাইজৰ আমাৰ মিছিল ওলাইছে আৰু বা আমি এইখিনি আশাবাদী যে ৰাইজে ইমান মৰম দিছে, বাকী আমি নিশ্চিতভাৱে আমি জিকিম আৰু। হয়, যদিওবা তেওঁ অপ্ৰতিদ্বন্দ্বী এতিয়া আমি দেখিছোঁ, কিন্তু তেওঁৰ প্ৰতিদ্বন্দ্বিতা থকাৰ কাৰণে এতিয়ালৈকে ফলাফলটো যিহেতু ৰাজহুৱা হোৱা নাই, কিন্তু আমি এটা বস্তু স্পষ্টকৈ ক'ব পৰা যায় যে আজিৰ যি সমৰ্থন বা আজিৰ দিনত যিমানখিনি মানুহ ওলাই আহিছে সেই ক্ষেত্ৰত এটা বস্তু ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে তেওঁৰ সমৰ্থনত যিমান মানুহ ওলাই পৰিছে এক কথাত ক'ব পাৰি যে তেওঁ যে এটা শেষ হাঁহি মাৰিব যেন এটা অনুভৱ হৈ আছে। গতিকে 7 তাৰিখলৈকে আমি অপেক্ষা কৰিব লাগিব। 7 তাৰিখে জনসাধাৰণে নিজৰ মতামত প্ৰকাশ কৰিব আৰু ফলাফলৰ দিনাখন নিশ্চয় তেওঁ শেষ হাঁহি মাৰিব বুলি যেন এটা পৰিৱেশ আজি গঢ় লৈ উঠিছে। গতিকে 7 তাৰিখে জনসাধাৰণে কেনেকুৱা ধৰণে সঁহাৰি দিয়ে বা ফলাফলৰ দিনাখন কেনেকুৱা ধৰণৰ তেওঁৰ পক্ষত জনসাধাৰণে ভোট দিয়ে তাক আমি নিশ্চয় পৰৱৰ্তী সময়ত পৰৱৰ্তী প্ৰতিবেদনত আমি উল্লেখ কৰিবলৈ যত্ন কৰিম।